হেল্ল' দোস্ত, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। তো আহক আজি মই ক'ত আহিছোঁ আপোনালোকক দেখুৱাম। স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'খন চাব, আহক মোৰ লগত। ফাইনেলি দোস্ত, মই টিকেটখন লৈ লৈছোঁ। চাওক, এতিয়া মই এই গেটেৰে এণ্ট্ৰি কৰিম, ভিতৰলৈ সোমাই যাম। আপোনালোকক ভিতৰত কি কি আছে চব দেখুৱাম। স্কিপ নকৰি পেলাই সম্পূৰ্ণ ভিডিঅ'খন চাই থাকিব আপোনালোকে। তো ফাইনেলি মই সোমাই গৈছোঁ পাৰ্কৰ ভিতৰলৈ। তো আপোনালোকক দেখুৱাম মই। এইটো পাৰ্কৰ নাম হ'ল ইন্দিৰা পাৰ্ক বুলি কয়, শোণিতপুৰ জিলা, তেজপুৰ টাউনত। তো আপোনালোকক কি কি আছে এইটো পাৰ্কৰ ভিতৰত মই চববিলাকেই আপোনালোকক দেখুৱাম। লাহে লাহেকৈ আপোনালোকে মোৰ লগত আহক, চাই থাকক। এয়া চাওক শিল, এয়া চাওক ইমান ধুনীয়াকৈ এটা ফুলবাৰী ইয়াতে আছে, ইমান ধুনীয়া ফুলবাৰী। আপোনালোকে আহিব পাৰে, চাব পাৰে, খুব মজা লাগিব। ধুনীয়া এটা পৰিৱেশ, ধুনীয়া প্লেচ আপোনালোকে। আৰু এটা বন্ধুসকল, ইয়াত মজাৰ বিষয়, ইমান ডাঙৰ পুখুৰী আছে। পুখুৰীত আপোনালোকৰ সৰু সৰু বোট আছে, বোটবিলাক চলাব পাৰিব। চাওক বন্ধুসকল, এইখন কি আপোনালোকে কমেণ্টত জনাব। ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইটো চাওক, এনেকুৱা বোট আছে, সৰু সৰু বোট, এয়া মানুহে চলাই আছে। তো আপোনালোকেও চলাব পাৰিব, আহিব, বহুত মজা লাগিব। যোনে যোনে অহা নাই আহিব। চাওক, এইটো ৰাস্তা দি গৈ আছোঁ। এইফালে আপোনালোকক এতিয়া ৰাৱণ দেখাম। এয়া চাওক ৰাৱণ, চাইছে কিমান ধুনীয়া। এইটো চাওক ফুলবাৰী, কিমান ধুনীয়া গোলাপ ফুলৰ গছবিলাক। এয়া চাওক, বৰ্ডত লিখা আছে হাঁহৰ প্ৰজা। হাঁহৰ প্ৰজা কি দেখুৱাম আপোনালোকে, চাই থাকক। এইটো হয় হাঁহৰ প্ৰজা। বহুত হাঁহ আছে ইয়াতে, ডাঙৰ ডাঙৰ হাঁহ। আপোনালোকে চাওক কিমান ধুনীয়া ধুনীয়াকৈ লাগিছে, মজা লাগিছে। চাওক কিমান ডাঙৰ ডাঙৰ আছে। এয়া চাওক, সৰু সৰু ল'ৰাবিলাকে বোটবিলাক চলাই আছে। আপোনালোকে আহিব পাৰে, চলাব পাৰে এনেকুৱা বোট। চাওক, মই ঘূৰি ঘূৰি চব আপোনালোকক দেখুৱালোঁ। তেনেহ'লে মোৰ চেনেলত আপোনালোকে যদি নতুন, তো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আৰু ফেচবুকত যদি চাই আছে, মোৰ পেজখন জামাল আলী ফেচবুক পেজ ফ'ল' কৰি দিব। এয়া চাওক ফুলবাৰী, ইমান ধুনীয়া ফুলবাৰী, কিমান মজা লাগিছে। আপোনালোকে চাওক, এইবিলাক নতুন নতুন ফুলবিলাক ৰুইছে, তো মজাৰ হৈছে। মোৰ কেমেৰাখনো অলপ ভাল, যাতে ইমান দেখাত ধুনীয়া লাগিছে। আপোনালোকে আহিব পাৰে, চাব পাৰে, কিমান ধুনীয়া, আহিলে বঢ়িয়া লাগে। আহিব, ধন্যবাদ। চাওক বস্তু আৰু এটা, ৱাও চাওক, তাৰ মাকে পোৱালীক গা ধুৱাই আছে। চাওক কিমান ধুনীয়া লাগিছে। ইয়াতে চাওক, ভাৰতৰ মেপ অংকন কৰি ৰাখিছে। চাওক, ইয়াত বৰ্ডত লিখা আছে মেপৰ ওপৰত নুঠিব, মানে ওপৰত উঠিব দিয়া নাই, ছাইডৰ পৰা চাব দিছে। উঠিলে পৰিৱেশ বেয়া হ'ব, দেখাত ভাল নহয়, সেইকাৰণে উঠিব দিয়া নাই। তো আপোনালোকে চাই থাকক। ইয়াতে চাওক, মোৰ পিছফালে পানী, কিমান ধুনীয়া লাগিছে। আৰু এইখন পুখুৰী চাওক, এফালৰ পৰা আৰু ধুনীয়া লাগিছে। সেইফালে মানে কিমান ধুনীয়া পৰিৱেশ, কিমান মজা লাগে। আপোনালোকে যোনে যোনে অহা নাই আহিব পাৰে। মোৰ ভিডিঅ'খন যদি আপোনালোকক চাই ভাল লাগে, নিশ্চয় কমেণ্টত জনাব। আৰু প্ৰত্যেকে এটা এটাকৈ শ্বেয়াৰ কৰি দিব। মনত বহুত ভাল লাগিব। বহুত কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ, আপোনালোকক দেখালোঁ। বহুত কষ্ট কৰি ঘূৰি ঘূৰি দেখালোঁ। এতিয়া ইয়াতে বহিছোঁ। চাওক, আপোনালোকে এটা এটা শ্বেয়াৰ কৰি দিব। বলক, আৰু কিবা কিবি বস্তু আৰু দেখাব বাকী আছে, দেখুৱাম আপোনালোকে মোৰ লগত। ইয়াতে চাওক, আগতে মানে চুইমিং পুল আছিলে। তো একোলেণ্ডৰ নিচিনা, যেনেকৈ গুৱাহাটীত একোলেণ্ড আছে তেনেকুৱা আছিলে। এতিয়া বাৰু বন্ধ হৈ গৈছে, এতিয়া পানীটো লেতেৰা হৈ গৈছে, এতিয়া মানুহ নাযায়। তেনেহ'লে বলক আৰু এটা বস্তু দেখুৱাম আপোনালোকক। এইটো চাওক, ইণ্ডিয়াৰ ফাইটাৰ বিমান ইয়াতে সজাই থৈ দিছে, মানুহে চাবৰ কাৰণে, ফটো উঠিবৰ কাৰণে পাৰ্কত থৈ দিছে। আপোনালোকে আহিব পাৰে।